Hello everyone. So আমি আজি আপোনাৰ তোমালোকৰ অকল ৰেশিও কৰিম ভালকে ধুনিয়াকে ফাউন্ডেশন ওকে চোৱা এটা ৰেশিও মানে আমি কি বুজো আজি এটা স্লোকে যাবলৈ চেষ্টা কৰিম নে মই ৰেশিও মানে হল যেনেকৈ ধৰি লও যে a আৰু b দুটা নাম্বাৰ দিয়া আছে ভাবিলো ওকে a আৰু b আমাৰ দুটা নাম্বাৰ দিয়া আছে এটা বোলে তোমাৰ 48 হয় এটা বোলে 48 হৈছে আৰু এটা বোলে 32 হৈছে ওকে এটা নাম্বাৰছ হয় মই যেতিয়া দুটা নাম্বাৰ মই যদি কাটি দিও কিমান পাম মই ইয়াত যদি একেবাৰে মই 8 এ কাটো মই পাই যাম 6 এফালে পাই গলো 4 আকৌ 2 এ কাটি দিলো মই পাই গলো 3 আৰু 2 পাই গলো ওকে 3 আৰু 2 পাই গলো একেবাৰে 16 এক গুছি গল 3 আৰু 2 হৈ গল এতিয়া এই দুটা নাম্বাৰ যেতিয়া আমি 2 or more number যেতিয়া আমি 2 or more number simplest formula লৈ আহো simplest formula যদি লৈ আহো আমি তো হেতুকে কয় আমাৰ ৰেশিও বুলি কয় ওকে এতিয়া যেতিয়া কাটাকাটি কৰি পেলাই একেবাৰে কাটিব নোৱাৰা হৈ গল আৰু কি হৈ গল নম্বৰ কেইটা কো প্ৰাইম হৈ গল কো প্ৰাইম মানে বুজি পোৱা ন সবে কো প্ৰাইম কাক কয় গম পোৱা নে যদি গম পোৱা হেনৰেজ দিবা গম পোৱা what is কো প্ৰাইম ঠিক আছে দিয়া যদি গম পোৱা ঠিক আছে ওকে তো আমাৰ যেতিয়া 2 or more numbers যেতিয়া simplest formula লৈ হয় যেতিয়া কো প্ৰাইম বনি যায় মানে হেটো কমন ফেক্টৰ যদি চাবলৈ যাও মই 1 হৈ যায় হেটো কমন ফেক্টৰ আৰু কাট নাখায় হেতি তেতিয়া আমাক কি কম তেতিয়া আমি হেতু কৈ দিম যে হেতু ৰেশিও হৈ গৈছে বুলি কৈ দিম তেতিয়া হেতু এটা ৰেশিও বনি গল ওকে তাৰপা এটো ৰেশিও হৈ গল তাৰ পিছত এতিয়া চোৱা এতিয়া ৰেশিও যেতিয়া আমি বনাই দিও ন ৰেশিও যেতিয়া বনি গল আমাৰ তেতিয়া কি হৈ যায় we establish a relationship between these two numbers ওকে আমি কি কৰো আমি হিয়তৰ দুটা নম্বৰৰ মাজত এটা ৰিলেশনশিপ আমি এস্টাবলিশ কৰি দিও দেই সেই ৰিলেশনশিপটো কেনেকুৱা হয় চোৱা সেই ৰিলেশনশিপটো কেনেকুৱা হৈ যায় যে আমাক যদি এটা নম্বৰ সাপোজ মোক কৈ দিছে যে a ভ্যালুটো মোক 48 বুলি কৈ দিলে আমি কি নম্বৰ কেটা কোপা আহিছে আমি কব নোৱাৰো এতিয়া আগতে যে 48 আৰু 32 লৈছিলো সেইটো পাহৰি যোৱা এতিয়া আমি জানো যে এটা দুটা নম্বৰ আছে এটা নম্বৰ হল 3 ৰেশিওটো এটা নম্বৰ হল 3 আনটো নম্বৰ হল 2 ওকে এটা নম্বৰ 3 এটা নম্বৰ 2 মোক যদি কৈ দিয়ে যে a ভ্যালু a equals to 48 যদি কৈ দিয়ে মোক যদি কৈ দিয়ে যে a equals to 48 বুলি যদি কৈ দিলে তাৰ মানে কি বুজায় যে a টো যদি 48 হয় ইয়াত মই a কিমান পাইছো a টো 3 কৈছে মোক আমি ৰেশিও যদি চাবলৈ যাও a টো 3 কৈছে এতিয়া অকল 3 লিখি নিদিবা ৰেশিও যেতিয়া আছে ন আমি ইয়াত x এটা লিখি দিম কাৰণ কি হৈ যায় ৰেশিও is an undefined number হয় right ratio is an undefined number হয় এটা undefined number মানে কি বুজাইছে যে আমাৰ এই নম্বৰটো কোপা কাটাকাটি হৈ আহিছে আমি কব নোৱাৰো ন এতিয়া কব নোৱাৰো আগতে কব পাইছিলো 48 আৰু 32 আছে কিন্তু কাটাকাটি কৰি পেলাই মই যেতিয়া মোহাই দিলো তেতিয়া মই যেতিয়া কৈ দিও এতিয়া 3:2 আছে বুলি তে তুমিটো কব নোৱাৰিবা ন এইটো নম্বৰ কোপা কাটাকাটি হৈ আহিছে সো যেতিয়া ৰেশিওটা বনি যায় সো এইটো এটা আনডিফাইন্ড নম্বৰ হৈ যায় সো we add an x with it আমি এটা x ইয়াত লগাই দিও ওকে সো মোক যেতিয়া কৈ দিয়ে যে a ভ্যালুটো 48 হৈছে বুলি a equals to 48 হৈছে বুলি মই কি দেখিছো মই a কিমান পাইছো মই a টো 3x পাইছো ন a টো 3x পাইছো a যে 3x আছে মানে 3x equals to 48 হৈ গল x equals to 16 পাই গলো x যেতিয়া 16 পাই গলো আমি অটোমেটিক্যালি b টো পাই যাম নে এতিয়া 2 into 16 যদি কৰি দিও 2 into 16 যদি কৰি দিও আমি কি পাই যাম আমি 32 পাই যাম হৈ গল থ্যাংক ইউ ফৰ ওয়েটিং মই মানে নেটটো অলপমান সুইচ কৰি ললো এয়াৰটেল হৈ আছে জিও হৈ আছে মই এয়াৰটেল কৰি ললো ওকে হল এখিনিকে সব বুজি পালা সো আমাৰ ৰিলেশনশিপটো কি হৈ যায় আমাৰ ৰিলেশনশিপটো হৈ যায় যে আমাৰ যেতিয়া এটা ভ্যালু কৈ দিয়ে ন আমি আনটো ভ্যালু অটোমেটিক্যালি পাই যাও হৈ গল
আমাক যেতিয়া এটা ভ্যালু কৈ দিলে 48 বুলি যেতিয়া কৈ দিলে এটা ভ্যালু যেতিয়া 48 বুলি কৈ দিলে আমি আনটো ভ্যালু তোমাৰ 32 টো আৰামসে পাই গলো আনটো ভ্যালু 32 পাই গলো হৈ গল এতিয়া মোক যদি কৈ দিয়ে আমাক বুলি এবাৰ ভ্যালু নাই কয় আমাক বুলি এবাৰ হেতৰ ইন্ডিভিজুয়ালি ভ্যালু নাই কৰা বুলি ওকে হেতৰ ইন্ডিভিজুয়ালি ভ্যালু নাই কৰা আমাক ক'লে যে হেতৰ ডিফাৰেন্সটো কৈ দিছে এবাৰ ক'লে বোলে a - b কৰি a - b কৰি মই 16 পাব লাগে বুলি ক'লে a - b কৰি মই 16 পাব লাগে তেন্তে মই কি কৰিম মই তেতিয়া a কিমান আছে 3x আছে -2x আছে ইকুৱেলস টু 16 বহাম তেন্তে x ইকুৱেলস টু 16 পাই গলো x যে 16 পাই গলো মই অটোমেটিক্যালি এটো পাই গলো মই এটো পাই গলো ক্লিয়াৰ হৈছে সবৰে মই অটোমেটিক্যালি এটো পাই গলো আৰু মই হিটো পাই গলো হৈ গল এতিয়া আমি মোক যদি এটা মই ডিফাৰেন্সটো কৰি দিলে ডিফাৰেন্সটো কলেও মই হেতৰ ভ্যালু কেটা পাই গৈছো তাৰ লগতে মোক যদি হেতৰ সামটো কৰি দিয়া মোক সাপোজ কৰি দিলে যে a + b কৰি বলে 80 পাব লাগে বুলি কৈ দিলে কিন্তু ইমেত কি দেখিছো এত মই a + b মই কি দেখিছো a + b মই 3x আৰু 2x হে দেখিছো হয় না 3x আৰু 2x দেখিছো 3x আৰু 2x প্লাস কৰিবলে মানে মই 80 পাব লাগে তো 5x = কিমান হৈ যাব মই 80 সো x = আকৌ কি পাই গলো 16 পাই গলো সো অটোমেটিক্যালি আকৌ মই a ও পাই গলো আকৌ b ও পাই গলো হল সবাই ক্লিয়ার কি লাগে কাবা কিবা সুধিব আছে নি নাই ঠিক আছে দিয়া এতিয়া নেক্সট ওয়ান এখানলৈকে হলো এতিয়া ৰেশিও কেছমান আমাৰ ৰুলস থাকে ওকে ৰেশিও কেছমান ৰুলস আছে সেই ৰুলস খিনি আমি যদি ফলো কৰি যাও তেতিয়া আমাৰ ধুনিয়াকে যিকোনো অংক ওলাব ওকে ফাৰ্স্ট ৰুলটো হৈ গল ফাৰ্স্ট ৰুলটো হৈ গৈছে লিখি লবা ধুনিয়াকে you cannot add or subtract two different ratios মানে কি কৈছে বস্তুটো তুমি দুটা ডিফাইন ৰেশিওস কেতিয়াও প্লাস বা মাইনাস কৰিব নোৱাৰা কিয় নোৱাৰা যেনেকৈ ধৰিলোৱা মোক বোলে দিয়া আছে a আৰু b দিয়া আছে ইয়াত a আৰু b দিয়া আছে এফালে বোলে মোক p আৰু q দিয়া আছে ওকে a আৰু b দিয়া আছে সপোজ ধৰিলোৱা আমাৰ 2:5 দিয়া আছে p আৰু q দিয়া আছে বোলে 9:11 দিয়া আছে মই যদি তোমাক কওঁ যে এড এনেকৈ ভাবিলো মিক্সাৰ ভাবিলো ওকে তুমি মিক্সাৰ ভাবিলো যে আমি a2 মিক্সাৰ এটা আছে a2 টা মিক্সাৰ আছে মই যদি তোমালোকক ডাইৰেক্টলি এড কৰি দিব কওঁ তুমি এনেকৈ কৰিব নোৱাৰিবা যে 2:5 আছে 9:11 আছে তুমি ডাইৰেক্টলি গলে প্লাস কৰি দিলা 11:16 পাই গলা এনেকৈ কৰিব নোৱাৰা তুমি ডাইৰেক্টলি দুটা ডিফাইন ৰেশিওস কিটো প্লাস বা মাইনাস কৰিব নোৱাৰা কিয় নোৱাৰা চোৱা কিয় নোৱাৰা কাৰণ আমাৰ বস্তুটো কি হৈ যায় যে আমাৰ a নাম্বাৰটো এটা কি হয় কোনবা এটা আননোন নাম্বাৰ কোনবা দুটা আননোন নাম্বাৰছৰ কি হয় এটো সিম্পলেস্ট ফৰ্মটো হয় ন কোনবা দুটা আননোন নাম্বাৰছৰ সিম্পলেস্ট ফৰ্ম হয় সো তুমি ডাইৰেক্টলি ক'ব নোৱাৰা যে a9 টো 2 তকে ডাঙৰ হয় বা a5 টো 11 তকে সৰু হয় তুমি ডাইৰেক্টলি ক'ব নোৱাৰা কিয় ক'ব নোৱাৰা কাৰণ a9 ৰ ভ্যালু তুমি এনেকৈ দিব পাৰো এইটা কাটিলো মই 9:11 পাম 18 or 22 হ'ব পাৰে এটা ভ্যালু বা a2 ভ্যালু আৰু ইয়াৰ ভ্যালু কেটা মই 20 আৰু 50 দিব পাৰিম আকৌ কাটাকাটি কৰি দিলে মই আকৌ 2:5 পাম সো আমি যদি গম নাপাও যে হেতৰ ৰিয়েল নাম্বাৰ কেটা কি হয় তেতিয়া আমি কিতেও দুটা ডিফাইন ৰেশিওস প্লাস বা মাইনাস কৰিব নোৱাৰো গম পালা they can be any number না হেতি যিকোনো নাম্বাৰ হ'ব পাৰে হেতি তোমাৰ 2050 হ'ব পাৰে a to a or b কথা কৈছো 2050 হ'ব পাৰে বা তোমাৰ 16 আৰু তোমাৰ 40 হ'ব পাৰে সো যিকোনো নাম্বাৰ হ'ব পাৰে ন হল হেকাৰণে তুমি দুটা ডিফাইন ৰেশিওস কিটো এড বা মাইনাস কৰিব নোৱাৰা হেকাৰণে যেতিয়া এটা ৰেশিও দিছে মই a আৰু b দিছে আমি যদি x or x ধৰো p or q আমি y by y ধৰিম মই বেলেগ ধৰি লম a বা b a ধৰিম বা আমি ইয়াত যদি a ধৰিছো ইয়াত b ধৰিম তেনেকৈ ধৰি ল'ব লাগিব হেকাৰণে তেতিয়া আমাৰ কি হৈ যাব যদি মই এড কৰিবলৈ কয় তো 2x plus 9y হৈ যাব এফালে মোৰ 5x plus 11y হৈ যাব
হৈ গ'ল বুজিলা এইখিনিলৈকে চবে ঠিক আছে থ্যাংক ইউ এটা নেক্সট চোৱা এটা হ'ল ফাৰ্স্ট ৰুলটো সেকেন্ড ৰুলটো কি কয় আমাৰ সেম বস্তুৱে ইউ ক্যানট আকৌ ক্যানট আহিব আমাৰ ইউ ক্যানট add or subtract a real number with a ratio মানে বস্তুটো কি হৈ যায় আমাক যদি আকৌ a আৰু b লৈছো মানে a আৰু b লৈছো এবাৰ 3 আৰু 2 যদি লওঁ ওকে 3 আৰু 2 লওঁ একেটা কি হ'ল 3x হ'ল আৰু 2x হ'ল মানে বস্তুটো কি হৈ যায় আমাক যদি কয় যে হেতৰ মই ইয়াত বোলে 20 টা এনেকৈ ভাবিলো যে এটো বয়জ হয় ৰবা এটো বয়জ আছে এটো গাৰ্লছ আছে বুলি ভাবিলো ওকে বয়জ আৰু গাৰ্লছৰ ৰেশিও কৈ দিছে মোক 3:2 বুলি কৈ দিছে এটা ক্লাছৰুমৰ বয়জ আৰু গাৰ্লছৰ ৰেশিও কৈ দিলে মোক 3:2 হৈ গ'ল বয়জ আৰু গাৰ্লছৰ যদি ৰেশিও 3:2 হয় মোক যদি কয় যে আমাৰ 10টা লৰা জয়েন হৈ গ'ল বুলি 10টা লৰা জয়েন হৈ গ'ল বুলি যদি কয় আমি বস্তুটো 13:2 কৰিব নোৱাৰো গম পালা আমি বস্তুটো কিতেও 13:2 কৰিব নোৱাৰো কাৰণ আমাৰ ওপৰটো কি আছিল ওপৰটো আমাৰ এটো ৰেশিও হয় এটো আমাৰ ৰেশিও হয় এটো ৰেশিও হয় সো যেতিয়া একেটা যেতিয়া ৰেশিও হৈছে ৰেশিওটো লগত আমি এটা নাম্বাৰ এড কৰি দিব নোৱাৰো হল আমি কি কৰিব পাৰিম আমি 3x + 10 কৰিব পাৰিম আৰু এফালে 2x টো 2x এ ভাগে থাকিলে গম পালা ক্লিয়াৰ সবৰে কাবা কেবা সুধিব আছে সুধা মেসেজৰ হলো সুধিব পৰা কোন মেসেজ দিছিলে নেকি বা নাই দিয়া ওকে নাই সবৰে ক্লিয়াৰ ওকে ঠিক আছে দিয়া হলেনো এতিয়া আমাৰ এটো হৈ গল you cannot add or subtract ওকে তাছত কি কৈছে if এটো লিখিলা না সবে এটো লিখিলা সবে ওকে ঠিক আছে if we increase or decrease okay if we increase or decrease a ratio by some number এটা increase or decrease মানে কি বুঝাইছে প্লাস মাইনাস নহয় দেই increase মানে multiply decrease মানে হৈ গল মোৰ divide okay decrease মানে হৈ গল divide increase মানে multiply decrease মানে ইয়াত divide হৈছে a ratio by some number we need to change the other we need to change we need to increase or decrease we need to increase or decrease to increase or decrease the other ratio with the same number হল মানে কি বুঝাইছে এটা ধৰিলো যে আমাৰ এটা p or q আছে ভাবিবা মই আগৰ ক্লাছত এনেকে বস্তু বুজাও যে যেতিয়া আমাৰ যেনেকে দিয়া আছে মোক 5 or 6 দিয়া আছে ৰেশিও হল 5 or 6 যদি দিয়া আছে মই যদি এতিয়া 5 টুক যদি মই মোক কিবা ক্যালকুলেশন কৰিব লাগে ভাবিছো তোমালোকে কিবা ক্যালকুলেশন কৰিব লাগে ক্যালকুলেশন তোমাৰ 5 টু বলে ক্যালকুলেট কৰিবলৈ অলপমান প্ৰবলেম হৈছে বলে
কিবা পইণ্ট চইণ্টত ওলাই গৈছে তো তুমি কি কৰিব পাৰা তুমি 5 টো 10 দি মাল্টিপ্লাই কৰি দিয়া এইটো 50 কৰি দিয়া ইয়াক যেতিয়া 50 কৰিলা তুমি ইয়াকো 10 দি মাল্টিপ্লাই কৰিবলৈ ইয়াক তুমি 60 কৰিব লাগিব এনেকুৱা নহয় মই অকল বোলে 5 টো বঢ়াই পেলাই থৈ দিলো ইয়াক বোলে মই একে থৈ দিলো নোৱা তেনেকৈ কৰিবলৈ কিয় নোৱা কাৰণ এতিয়া মই ষ্টাডিঙত বুজাইছিলো না যেতিয়া 5:6 যেতিয়া বনি আছে সিহঁতি এটা ৰিলেশনশ্বিপত সোমাই আছে ওকে সিহঁতৰ মাজত এটা সম্পৰ্ক বনি আছে এতিয়া মই যেতিয়া 50 আৰু 6 কৰি দিম কি হৈ গ'ল ৰেচিঅ'টো গণ্ডগোল হৈ গ'ল ন ৰেচিঅ'টো গণ্ডগোল হৈ গ'ল সো যেতিয়া আমি কোনোবা এটা নাম্বাৰ 10 দি মাল্টিপ্লাই কৰিবলৈ ইনক্ৰিজ কৰিছো we need to change the other number with the same number গম পাইছা ন we need to change the other ratio with the same number এতিয়া মানে বস্তুটো কি হৈ যায় যেতিয়া 50 আৰু 60 হ'ল ন এতিয়া তুমি যদি আকৌ চেঞ্জ কৰিবলৈ বিচাৰা তুমি আকৌ কাটি দিলা লগালগ তোমাৰ কি হৈ গ'ল 5:6 বনি গ'ল suppose তুমি বোলে 5 আৰু 6 যেতিয়া আছে তুমি বোলে এবাৰ 8 ৰ লগত মাল্টিপ্লাই কৰিলা ইয়াকো 8 এ কৰিছা ইয়াকো 8 এ কৰিছা তুমি কিমান পাই যাবা 8 এ কৰি দিলে 40 আৰু 6 আকৌ 48 পাই যাবা তুমি আকৌ যদি 8 এ কাটি দিয়া তুমি আকৌ 5:6 পাই যাবা গম পালা মানে হিয়তৰ যেটো সম্পৰ্ক আছিল আমি হেতু লগত একো খেলিমেলি কৰা নাই হেতু তেনেকৈ আছে ওকে ইয়াত এজন আছে BMMU আমগুৰি তুমি নিজৰ ৰিয়েল আইডিটো দি পেলাই লগইন কৰাচোন এনেকে মানে বেলেগ নাম দি সোমালে কোন দিগদাৰি হয় শুনি পাইছা তুমি সাপোর্ট কৰিছো যে নিজে নিজে হৈ গ'ল মানে ওকে তুমি ৰিয়েল আইডি নামটো দি পেলাই লগইন কৰা ওকে হলটো এতিয়া আমাৰ নেক্সট আহিলে এটো হৈ গ'ল ওকে আৰু বাদে কি কি থাকে আমাৰ মিক্সাৰ এটা বস্তু বুজাইছিলো মই হেতু পাছত কম ৰবা এটা আৰু এটা চাই লোৱা ৰেশিও মাৰ্জ কৰাটো চাই লোৱা ৰেশিও মাৰ্জাৰ ওকে যিমান যি বস্তু থাকে আজি বুজাই দিম এখিনি ৰেশিওৰ ওপৰত ৰেশিও যেতিয়া আমি মাৰ্জ কৰো সো যিমানখিনি লাগে বুজালো এতিয়া সবে বুজি পালা না এখিনি লাগে কাবা কিবা ডাউট আছে তো সুধা নাই কাৰো ডাউট নাই নাইস ওকে ঠিক আছে দিয়া এতিয়া আগৰ ৰেশিও মাৰ্জ কৰাটো ৰেশিও মাৰ্জ আমি কিটা কৰিব লাগে ৰেশিও মাৰ্জ কৰাটো এটো বহুত ইম্পৰ্টেন্ট বস্তু হয় এটো ভেৰি ইম্পৰ্টেন্ট ক'ব পাৰিম মই বহুত ইম্পৰ্টেন্ট বস্তু হয় আমাৰ যিকোনো অংকতে কামত আহে ওকে আজি কৰাইছিলো তোমাৰ প্ৰফিট এণ্ড লছ কৰাইছিলো তাতো এটো বস্তু বহুত কামত আহিছে সো বস্তুটো কি হৈ যায় ভালকে চোৱা যেনেকৈ মোক কৈ দিলে যে আমাৰ A আৰু B আছে এফালে B আৰু C আছে লৈ লোৱা ওকে A আৰু B বোলে আমাক 2:3 দিয়া আছে B আৰু C বোলে আমাক 6:7 দিয়া আছে হয় এটা 2:3 দিয়া আছে এটা 6:7 দিয়া আছে এতিয়া বস্তুটো কি হৈ যায় চোৱা 6:7 5:7 5:7 দিয়া আছে হল এতিয়া বস্তুটো কেনেকুৱা হৈ যায় কি হৈ যায় এটা চাবা এতিয়া আমি যদি চাবলৈ যাওঁ ফাৰ্স্ট যদি ৰেশিওটো চাওঁ ফাৰ্স্ট ৰেশিওটো কি দিয়া আছে A আৰু B মাজত এটা সম্পৰ্ক আছে A আৰু B মাজত এটা ৰিলেশনশ্বিপ আছে ন সেকেন্ড ৰেশিওটো কি আছে B আৰু C মাজত এটা ৰিলেশনশ্বিপ আছে ফাৰ্স্টত A B লগত আছে আকৌ সেকেন্ডটোত B C লগত আছে এতিয়া ডাইৰেক্টলি চাবলৈ যাওঁ ইয়াত ডাইৰেক্টলি চাবলৈ গ'লে A আৰু C মাজতো একো নাই গম পাইছা ন ইয়াতে ডাইৰেক্টলি মই চাবলৈ যাওঁ A আৰু C মাজতো একো নাই ন চন্দ্ৰিকা তোমাৰ এটো অফ কৰি লোৱাচোন ভিডিওটো অফ কৰি লোৱা ডাইৰেক্টলি চাবলৈ গ'লে তোমাৰ A আৰু C মাজত একো নাই সো আমি তেতিয়া মাৰ্জ কেলে কৰিব লাগে কাৰণ আমি গোটেই তিনটাক আমি তেতিয়া একেলগে বহাব পাৰিম তেতিয়া we will establish a relationship between A and C গম পাইছা ন তেতিয়া আমি A আৰু C মাজত এটা সম্পৰ্ক বনাই দিব পাৰিম হেতু কাৰণে মাৰ্জ কৰিব লাগে এতিয়া মাৰ্জ কৰা ফাৰ্স্ট এন্ড ফৰমোষ্ট ৰুলটো কি হ'ল যেটো আমাৰ কমন আছে ইয়াত চাবলৈ গ'লে ইয়াত B টো কমন আছে ইয়াত চাবলৈ গ'লে ইয়াত B টো কমন আছে যেটো কমন থাকে হেতু আমি মাজত বহাম B টো মাজত দিলো এফালে C দিছো হয়
লিখিম ইয়াত a আৰু b এনেকে a আৰু b এনেকে লিখিলো তাৰ পৰা তলত লিখিম b আৰু c টো লিখিম হৈ গ'ল a b b c এতিয়া কি কৰিব পাৰো চা এটা কি ৰুল আছে ফাৰ্স্ট ৰুলটো হ'ল এলসিএম ইয়াত কমন কি আছে কমন আছে আমাৰ b টো কমন আছে ইয়াত b কমন আছে ন b টো কমন আছে সো b যেতে কমন আছে এটা b আমি 1 ভ্যালু কৰি দিম b কে আমি কি কৰিম b কে আমি 1 ভ্যালু কৰি দিম b যদি 1 ভ্যালু কৰিব লাগে তো হিহঁতৰ কেনেকৈ কৰিম আমি হিহঁতৰ এলসিএম লম ন এটা কমন এটা মাল্টিপল উলিয়াই লম b আৰু 3 আৰু 5 ৰ কমন মাল্টিপল কি পাম মই কি পাম 15 পাম ৰাইট 3 আৰু 5 ৰ কমন মাল্টিপল 15 পাম এটা 15 যদি মই যে b টো 15 কৰি দিও তেন্তে b মই এটা ভ্যালু গুণি যাব নাই যদি মই b টো 15 কৰি দিও তেন্তে b টো মই এটা ভ্যালু গুণি যাব এটা b যদি এটা ভ্যালু গুণি যাম মোক কি হ'ব তেতিয়া মই কৰিবলৈ সুবিধা হ'ব ন সো আমি কি কৰিম 3 টো যদি 15 বনাব লগিয়া হয় মই 5 এ মাল্টিপ্লাই কৰিম আৰু ইয়াক যদি 15 বনাব লগিয়া হয় মই ইয়াক 3 এ মাল্টিপ্লাই কৰিম হল এতিয়া ইয়াক যদি 5 এ মাল্টিপ্লাই কৰিছো মই ইয়াকো 5 এ মাল্টিপ্লাই কৰিম ইয়াক যদি 3 এ মাল্টিপ্লাই কৰিছো মই ইয়াকো 3 এ মাল্টিপ্লাই কৰিম হল তেনে কিমান পাই যাম মই 10 is to এটো 10 হৈ গ'ল is to 15 is to 21 বুজি পালা হৈ গ'ল এটা এটো হৈ গ'ল আমাৰ এলসিএম মেথডটো হৈ গ'ল ওকে আমি চোৱা আৰু এটা মেথড আছে হেতু মই বুজাম কিন্তু তোমালোকে বস্তুটো ডিস্টিংগুইশ কৰিব পাৰিব লাগিব যে কোনটো মেথড আমি কোড ইউজ কৰিলে ভাল হয় ওকে এতিয়া সেম বস্তুটোৱে মই যদি এলসিএম লৈ পেলে কৰিবলৈ নাই বিচৰা 2:3 আছিল 5:7 আছিল ৰাইট 2:3 আছিল 5:7 আছিল এতিয়া এই বস্তুটো মই যদি এলসিএম লৈ পেলে মই কৰিবলৈ মন নাই যোৱা সেটা মই কেনে কৰিব পাৰিম মই ইয়াত খালি কি আছে c টো খালি আছে ন ইয়াত কি খালি আছে ইয়াত a টো খালি আছে সো খালি জায়গাটো ওচৰত কোন আছে 5 আছে মই 5 টো ইয়াত বহাই দিলো a খালি জায়গা ওচৰত কোন আছে 3 আছে মই 3 টো ইয়াত বহাই দিলো হৈ গ'ল then we will multiply the whole ratio আমি গোটেইটো মাল্টিপ্লাই কৰি দিম 10 পাই গলো ইয়াত 15 পাই গলো 21 পাই গলো হৈ গ'ল 10 15 আৰু 21 পাই গলো এতিয়া চোৱা এতিয়া আমি বস্তুটো ডিস্টিংগুইশ কেনে কৰিম যে কোনটো আমি বহাব লাগে কোনটো বহাব নালাগে এতিয়া ইয়াত যদি এটো যদি মেথড কৰিব বিচাৰিছে এটো মেথড সবে ভাল পায় কৰিবলৈ এটো ইজি হৈ যায় কিন্তু কিতবা কি হৈ যায় এটো বহুত দীঘল হৈ যায় মানে তোমাৰ নাম্বাৰছ খিনি বহুত ডাঙৰ হৈ যায় মই যদি দি দিও pq qr যদি দি দিও ওকে pq qr দিও যদি মই এফালে তোমাৰ 8 আৰু বলে 8 আৰু 13 দিলো এফালে মই 39 আৰু 64 দিছো 39 আৰু 64 দিলো হল এটো মাৰ্চ কৰাচোন তোমালোকে যোনটো মেথডৰ মন যে তেনেকে কৰাচোন এলসিএম লৈ কৰা নহলে বা এটো কৰা কিবা এটা মেথডত কৰা এটো ট্ৰাই কৰাচোন এতিয়া ডিফাৰেন্সটো কি গম পালা ন ডিফাৰেন্সটো কি হৈ যায় আমি যদি p q r যদি বহাও ওকে p q r যদি বহাও 8 is to 13 বহালো 39 is to 64 বহালো এতিয়া কাবা এনেকুৱা হ'ব পাৰে যে কিনো এলসিএম লৈ থাকিম বাদ দে ইয়াত বহাই দিও এটো ইয়াত 13 বহাই দিও ইয়াত বলম 39 বহাই দিও এতিয়া এইকেইটা যদি মাল্টিপ্লাই কৰিবা ন এইকেইটা মাল্টিপ্লাই কৰিবা ন তোমাক বহুত টাইম লাগিব এটো লগতে মাল্টিপ্লাই কৰিলা এটো লগতে মাল্টিপ্লাই কৰিলা আকৌ এটো লগতে মাল্টিপ্লাই কৰিলা হেতু মাল্টিপ্লাই কৰা টাইম লাগিলে তারপরেও কি কৰিব লাগিব আকৌ তুমি সিম্পলেস্ট ফৰ্মুলা নিব লাগিব কাটাকাটি কৰিব লাগিব তুমি গবলা সো আমি বস্তুটো কেনেকে চাম যে কোনবা এটা নাম্বার কাবাৰ কিবা মাল্টিপল বা ফ্যাক্টৰ হৈ আছে এটা চাবলে গলে আমি এটা চোৱা এত কি কৈছে যে 13 আৰু 39 আছে আমি জানো যে 39 টো কি হয় 13 ৰ 3 টাইমছ হয় ন 13 ৰ 3 টাইমছ হয় সো মই 13 টোকে মই 3 টাইমছ কৰি দিম ইয়াক যে 3 টাইমছ কৰিছো মই আকৌ 3 টাইমছ কৰি দিম তেতিয়া হৈ গল 24 পাই গলো 39 পাই গলো ইয়াত একো কৰিব নালাগে এটো ইনটু 1 আছে ন এটো ইনটু 1 আছে সো এটো 64 পাই গলো আমলা বাস তো বস্তুটো কি হৈ যায় যেতিয়া দেখিছা যে মাজত আমাৰ প্ৰাইম নাম্বাৰছ আছে এটা প্ৰাইম নাম্বাৰছ হয় প্ৰাইম নাম্বাৰছ কাক কয় সবে গম পোৱাই ন প্ৰাইম নাম্বাৰছ কাক কয় সবে গম পোৱাই কোবা প্ৰাইম নাম্বাৰ কাক কয় গম নোপোৱা কোনবা আছে নি নাই
গুড প্ৰাইম নম্বৰছ কাক কয় সবে জানাই সো যেতিয়া দেখিছা যে যেটো মই কমন যেটো আছে যেটো কমন ৰেশিও আছে হেগেটা বলে প্ৰাইম নম্বৰছ হয় হেগেটা বলে প্ৰাইম নম্বৰছ হয় তেতিয়া তুমি ডাইৰেক্ট লগালক হেগেটা কি কৰিবা সো স্ক্ৰীন শো কৰা নাই স্যাৰ ওকে ওকে মোবাইলটো কত থলো এতিয়া কৈছা নে সবৰে কৈছা নে এটা প্ৰবলেমটো থাম্বছ আপ দি মই কেনেকৈ গম পাম কাৰ কি হৈছে প্ৰবলেমটো সবৰে কৰি আছিলে নেকি নাই এজনে কৰি আছিলে আকৌ ময়ো কৰিছিলো এতিয়া ঠিক হ'ল ছাৰ ঠিক হৈ গ'ল ওকে দিয়া হল এটো আমাৰ আৰে এটা ঠিক আছে ন চোৱা এটা বস্তুটো কি হৈছে যেতিয়া দেখিছা যে এ নাম্বাৰছ কেটা আমাৰ প্ৰাইম নাম্বাৰ হয় যেতিয়া দেখিছা এই নাম্বাৰছ কেটা প্ৰাইম নাম্বাৰ হয় তেতিয়া তুমি এনেকৈ কিনাত বহাই দিবা হৈ গ'ল প্ৰাইম নাম্বাৰছ তুমি যে এলসিএম লোৱা যদি তুমি প্ৰাইম নম্বৰ দুটা এলসিএম লাগে এটা প্ৰাইম নম্বৰ হয় এইটা তুমি এলসিএম লব পাৰিবা জানো নোৱা নহয় আমি আলটিমেটলি কি কৰিম বস্তুটো মাল্টিপ্লাই কৰিম ন বস্তুটো মাল্টিপ্লাই কৰিব লাগিব আমি প্ৰাইম নম্বৰছৰ কিটো এলসিএম লব না প্ৰাইম নম্বৰছ আমি সদায় মাল্টিপ্লাই কৰিব লাগিব যে দেখিছা যে এটা প্ৰাইম নম্বৰ হয় বা কোনবা এটা বলে ইভেন নম্বৰ আছে কোনবা এটা বলে প্ৰাইম নম্বৰ হয় যদি দেখিছা ইয়াত কোনবা এটা নম্বৰ প্ৰাইম নম্বৰে হৈছে আৰু হেতু নম্বৰ আনটো নম্বৰৰ ফেক্টৰ বা মাল্টিপল নহয় তেতিয়া তুমি লগালগ এনেকৈ বহাই দিবা ইয়াত কিনাই বহাই দিবা হৈ গ'ল যেতিয়া দেখিছা যে আমাৰ এইটোটো কাট খাই আছে ন এইটোটো আমাৰ ইয়াৰ 13 39 টো 13 মাল্টিপল হয় সো ডাইৰেক্ট এইটো তুমি তেনেকৈ কৰি ললা গম পালা বস্তুটো ডিফাৰেন্সটো গম পাইছা ন ওকে ঠিক আছে দিয়া এতিয়া এখিনি হৈ গ'ল মাৰ্কসটো হৈ গ'ল নেক্সট আহিলে এতিয়া যেটা আমাৰ ফ্ৰেকশনত থাকে যেটা আমাৰ ফ্ৰেকশনত থাকে ওকে ফ্ৰেকশন বুলি ক'বলৈ গ'লে যেনেকৈ ধৰি লোৱা তোমাৰ a আছে b আছে c আছে তিনটা নম্বৰ আছে 1/2 ক'লে এটা বোলে আমাৰ 1/3 ক'লে এটা 1/5 কৈছে বোলে 2/5 ধৰি লোৱা এটা 2/5 কৈছে বোলে হল এটা 1/2 এটা 1/3 এটা 2/5 কৈছে এতিয়া যেতিয়া আমাৰ তিনটা নম্বৰৰ যেটা ফ্ৰেকশনস দিয়া আছে আমাক কোৱেশ্চনত কি ক'ব যে টাৰ্ন দেম ইনটু সিম্পলেস্ট ফৰ্ম এটা টাৰ্ন কনভাৰ্ট ক'ব সৰি কনভাৰ্ট ইনটু simplest form হৈ গ'ল কনভাৰ্ট ইনটু simplest form বুলি ক'লে এতিয়া এইটো বস্তু তুমি simplest form লৈ কেনেকৈ নিবা ইয়াত কি হৈ যায় চোৱা আজি একদম ক্লাছটো একেবাৰে তোমাৰ ফাউন্ডেশন হয় দেই মানে বহুত ষ্টুডেন্টে মানে ক'লে যে ৰেশিওটো ভালকৈ বুজাব লাগে বুলি সেইকাৰণে অকল ফাউন্ডেশন দিছো আজি একো কোৱেশ্চন নকৰাও কোনোবাই যদি ভাবিছা যে এইখিনি ইজিবোৰ বুজাই আছে তেন্তে তোমালোকে চাই লোৱা ক্লাছটো কৰিব মন গৈছে কৰা আৰু যদি শিকিব আছে আৰু তুমি থাকিব পাৰা শিকিবলৈ ওকে সো একেবাৰে ইজিবোৰ কৰাইছো আজি ইজিবোৰ মানে একেবাৰে ফাউন্ডেশন হয় তাৰপৰা আহিলে মোক যেতিয়া কৈছে যে a b আৰু c 1:2 1:3 আৰু 2:5 আছে সো সিহঁতক যদি মই সিম্পলেস্ট ফৰ্মলৈ এটা কনভাৰ্ট কৰিব লাগে সো আমি কি কৰিম আমি এই তলৰ তিনটাৰ এলসিএম লম ওকে এটা হৈ গ'ল এলসিএম মেথডটো হ'ল এইটো হ'ল মই এলসিএম মেথড আৰু তলৰ তিনটা যদি এলসিএম লম মই কিমান পাম মই পাই যাম হেৰ তলৰ তিনটা যদি এলসিএম লৈ পেলাই মই পাই যাম 30 হৈ গ'ল 30 পাই গ'ল এই 30 টো কি কৰিম এই 30 টো মই a ভ্যালুৰ লগত মাল্টিপ্লাই কৰিম এই 30 টো মই b ভ্যালুৰ লগত মাল্টিপ্লাই কৰিম এই 30 টো মই 3c ভ্যালুৰ লগত মাল্টিপ্লাই কৰিম c ভ্যালুৰ লগত মাল্টিপ্লাই কৰিম হল তাৰপৰা কাটাকাটি কৰি দিম 15 পাই গ'লো কাটাকাটি কৰি দিম 10 পাই গ'লো কাটাকাটি কৰি দিম 12 পাই গ'লো হৈ গ'ল এইটো হৈ গ'ল সিম্পলেস্ট ফৰ্ম বুজিলা এইখিনিলৈকে সবে এতিয়া এইটো হৈ গ'ল মোৰ এলসিএম মেথডটো হৈ গ'ল এতিয়া আমি যদি এলসিএম মেথডটো কৰিব নাই বিচৰা তেন্তে কেনেকৈ কৰিম চোৱা এই যে 30 টো পালো এই 30 কেটা কি হয় এই 30 কেটা কি হয় আমাৰ এইটো 2 into 3 into 5 হয় না এই 30 টো কি হয় মোৰ এই 30 2 into 3 into 5 হয় না ইয়াত 2 আছে না
ইয়াত এই 32 কি হ'ল সেম 2 into 3 into 5 হৈছে ইয়াতো 3 আছে ইয়াত 5 আছিল আৰু ইয়াত 32 কি হ'ল 2 into 3 into 5 হৈছে সো আমি আলটিমেটলি বস্তুটো কি কৈছো যেটা ইয়াৰ লগত মাল্টিপ্লাই কৰিলে মই 2 টো কাটি দিলো 15 পাস ইয়াৰ লগত মাল্টিপ্লাই কৰিলে মই 3 টো কাটি দিলো 10 পাইছো ইয়াৰ লগত যেটা মাল্টিপ্লাই কৰিলো মই তোমাৰ 8 টো লগত এইটো কাটি দিলো 6 into 2 12 পাইছো হল মানে মই বস্তুটো কি বুজাব চেষ্টা কৰিছো চোৱা যেতিয়া আমাক এনেকে দি দিছে a b আৰু c দি দিছে 1/2 1/3 2/5 যেটা দিছে আমাৰ যেতিয়া a ভ্যালুটো বহাব লাগে আমাৰ যেতিয়া a ভ্যালুটো বহাব লাগে আমি কি কৰিম আমি a2 টো ইগনোৰ কৰিম বাকি দুটা মাল্টিপ্লাই কৰি দিম তলৰ মাল্টিপ্লাই কৰিলো 15 পালো a2 লগত মাল্টিপ্লাই কৰিম তাপা 15 হৈ গ'ল b টো যদি বহাব লাগে b তলৰ আমি বাদ দিম 3 টো বাদ দিম বাকি এটা মাল্টিপ্লাই কৰিম 2 into 5 কৰিলো 2 into 5 কৰি পেলে b টো লগত মাল্টিপ্লাই কৰি দিম ওপৰটো লগত 10 পাই গ'ল c টো যদি বহাব লাগে c তলৰটো বাদ দিম a 5 টো বাদ দিলো বাদ তাবা 3 into 2 কৰিলো 6 into 2 ওপৰত কৰিলো মই 12 পাই গ'লো গম পালা কিয় ইগনোৰ কৰিব লাগে কাৰণ আমি যেটা কাটাকাটি কৰিছো মই 2 টো কাটিয়ে দিছো ন ইয়াত যে কাটাকাটি কৰিছো মই 3 টো কাটিয়ে দিছো ন ইয়াত যে কাটাকাটি কৰিছো মই 5 টো কাটিয়ে দিছো সো আমি কি কৰিব লাগে যদি a টো বহাব লাগে b আৰু c ডিনোমিনেটৰ কেটা মাল্টিপ্লাই কৰা a নিউমেৰেটৰ লগত মাল্টিপ্লাই কৰি দিবা হৈ গ'ল b বহাব লাগে a আৰু c ডিনোমিনেটৰ কেটা মাল্টিপ্লাই কৰা তাৰপিছত b নিউমেৰেটৰ লগত মাল্টিপ্লাই কৰি দিবা c বহাব লাগে আমাৰ a আৰু b বহা মাল্টিপ্লাই কৰা আৰু তাৰপৰ c লগত মাল্টিপ্লাই কৰি দিবা বাস সিমানে ক্লিয়াৰ হৈ গ'ল এটা চোৱা এতিয়া আহিলে ৰবা মই কোশ্চেন ওকে কোশ্চেন এটা লৈ আহো ৰবা মানে কৰি ভাল নালাগে নহয় এক মিনিট ৰবা দেই কৰি গ'ল এইটো নবিজি আমাক কৈছে b - a কৰিলে ইমান পাব লাগে মই b কিমান পালো b কিমান পাইছো ইয়াত b 5 কৈছে 5x - 3x equals to this much so 2x equals to this much so x equals to 66 x is 66 হয় তেন্তে 3x কিমান হ'ব মোৰ 3 into 66 equals to 198 nice good অৰ্ডাৰ দিম দে ৰবা চেঞ্জ কৰি দিম কৰা এটো তিনটা ডিফাইন ৰেশিওস দিছে গোটেইটা মাৰ্জ কৰি দিয়া pq rs আছে ন pq লিখিবা 56 qr লিখিবা 83 rs লিখিবা 27 বাকি ওচৰত যি আছে সব বহাই দিয়া ইয়াত বহাই দিয়া বহাই পেলাই সব মাল্টিপ্লাই কৰি দিয়া আনসাৰ ওলাই যাব কৰি দিলো চোৱা একেটা ষ্টুডেন্টস লে 18 আৰু 24 21 আৰু 28 আছে ওকে এটা হেঁতৰ যদি মই প্লাস কৰি দিওঁ মই কিমান পাম মই 39 আৰু 52 পাম হৈ গ'ল 39 আৰু 52 পাম এটা বস্তু এটা চাবা দেই এতিয়া মই যদি 18 আৰু 24ক মই যদি ৰেশিওত কনভাৰ্ট কৰি দিওঁ মই যদি কাটি দিলো এটা 6 এ যদি মই কাটি দিওঁ মই 3:4 পাম নে হল মই ইয়াকটো যদি কাটি দিওঁ এতিয়া মই 7 এ যদি কাটি দিওঁ মই 3:4 পাম নে হৈ গ'ল আৰু
মই হেতক যেতিয়া প্লাছ কৰি দিলো এই নাম্বাৰছ কেইটা যদি প্লাছ কৰিলো প্লাছ কৰি পেলাই মই যদি এইকেইটা কাটি দিলো কাটি দিওঁ যদি মই আকৌ 13 যদি কাটি দিওঁ মই আকৌ 3:4 পাইছো ন বস্তুটো বুজি পাইছা ন when আমি যদি সেম ৰেশিঅ'ত নাম্বাৰ দুটা যদি সেম ৰেশিঅ'ত থাকে A আৰু B যদি বয়েজ এণ্ড গাৰ্লছ আৰ ইন দ্য সেম ৰেশিঅ' আমি যদি সেইটা প্লাছ কৰো the output will be the same ratio গম পাইছা ন যেতিয়া আমি দুটা ডিফাৰেন্ট নাম্বাৰছৰ সেম ৰেশিঅ' নাম্বাৰছক আমি যদি প্লাছ কৰো এনেকা ৰেশিঅ' প্লাছ কৰিব নোৱাৰিবা এনেকা ৰেশিঅ' প্লাছ কৰিব নোৱাৰা কিন্তু যদি আমি নাম্বাৰছ কেইটা প্লাছ কৰো এণ্ড দে আৰ ইন দ্য সেম ৰেশিঅ' ওকে তেতিয়া যেটা আউটপুট পাম ন মই যেটা আউটপুট পাম হেতু সেম ৰেশিঅ'ত হ'ব আমাৰ গম পাইছা বুজি পাইছা সবে ক্লিয়াৰ হৈছে হল ক্লিয়াৰ সবৰে এটা চোৱা সো আমাক যদি এনেকা কোৱেশ্চনছ কেতিয়াবা ওলাই যাব পাৰে যে ৰব সময় দিব দিছে নি বাৰু আকৌ কৈ দিও ওকে চোৱা তুমি যে আনসাৰটো পালা 3:4 যে পালা তুমি 3:4 যে পালা বস্তুটো চোৱা এতিয়া মই যদি 18 আৰু 24 যে প্লাস এটা ক্লাছত কিমান আছিল মই 18 আৰু 24 আছিল ওকে 18 আৰু 24 আছিল আৰু এটা ক্লাছত মোৰ 21 আৰু 28 আছিল মই হেটো যদি প্লাস কৰিলো মই 39 আৰু 52 পালো এতিয়া মই যদি চাবলৈ যাওঁ যে 18 আৰু 24 টো কোনটো ৰেশিঅত আছে দে আৰ ইন দ্য ৰেশিঅ অফ 3:4 হল আকৌ মই যদি ক্লাস বি যদি চাবলৈ যাওঁ হেতৰ কি ৰেশিঅত আছে মই দে আৰ ইন দ্য ৰেশিঅ অফ সেম 3:4 ৰেশিঅত আছে হৈ গল 3:4 ৰেশিঅতে আছে তেতিয়া মই যদি আনসাৰটো পালো 39 আৰু 52 যে পালো হেতু কি হল হেতু ইন দ্য সেম ৰেশিঅ অফ 3:4 হৈ আছে গম পালা মানে কি হয় when two numbers are two values are in the same ratio আমি যদি হেতক প্লাস বা মাইনাস কৰি দিও হেতক যদি তুমি মাইনাসও কৰা এতিয়া হেতক যদি তুমি মাইনাসও কৰি দিয়া 18 - 21 যদি কৰা বা 24 into 8 মাইনাস কৰা 18 - 21 কৰিলে কিমান পাবা 3 পাবা আৰু 24 into 28 কৰিলে তুমি কিমান পাবা 4 পাবা ন মাইনাস কৰিলেও তুমি সেম পাইছা চোৱা হেতক তুমি যদি মাইনাসও কৰা you will get the same ratio হেতক তুমি প্লাস কৰা মাইনাস কৰা you will get the same ratio ক্লিয়াৰ হল সবৰে এতিয়া হল আমি আউটা মিক্সাৰৰ পাত মানুহ ৰবা দে